ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 8.4 আৰম্ভ কৰিম। অনুশীলনী 8.4 আৰম্ভ কৰাৰ আগে আগে আমি ত্ৰিকোণমিতিক অভিধমৰ বিষয়ে জানিব লাগিব। অৰ্থাৎ প্ৰথমতে আমি ত্ৰিকোণমিতিক অভিধমো আলোচনা কৰিম বা ত্ৰিকোণমিতিক আইডেন্টিটি। ইয়াৰ কাৰণে আমি এটা সমকোণী ত্ৰিভুজ লৈছো, ABC সমকোণী ত্ৰিভুজ, যাৰ বি কোণটো 90 ডিগ্ৰী। এতিয়া বিকোণটো 90 ডিগ্ৰী হলে AC অতিভুজ হ'ব আৰু সমকোণ সৃষ্টি কৰা বাহু দুটা হ'ল AB আৰু BC। গতিকে আমি পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত পাম পাইথাগোৰাছৰ উপপাদ্য মতে AB² আমাৰ কাষৰ চিত্ৰটোৰ কাৰণে প্লাছ BC² সমান AC²। এতিয়া আমি যদি সমান চিহ্নৰ দুয়ো পিনে AC² হৰণ কৰি দিওঁ পাম AB² হৰণ AC² প্লাছ BC² হৰণ AC² সমান AC² হৰণ AC²। AB² হৰণ AC² আমি লিখিব পাৰিম AB হৰণ AC হোল স্কুৱেৰ। BC² হৰণ AC² অৰ্থাৎ আমি লিখিম BC হৰণ AC হোল স্কুৱেৰ। AC² হৰণ AC² মানে হ'ল 1। এতিয়া আমি যদি A কোণ বা C কোণৰ কথা বিবেচনা কৰোঁ, A সূক্ষ্মকোণ বা C সূক্ষ্মকোণৰ কথা যদি বিবেচনা কৰোঁ, তেতিয়া আমি পাম ত্ৰিকোণমিতিক অনুপাতৰ নাম কি কি পাম চাওঁ আমি। অৰ্থাৎ AB হৰণ AC হ'লে নাম কি হ'ব? তাৰ কাৰণে আমি আগতে শিকি আহিছোঁ চহ, কাহ, তোৱা এই তিনিটা শব্দৰ সহায়ত আমি ত্ৰিকোণমিতিক অনুপাতসমূহৰ নাম লিখিব পাৰোঁ। যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ কাৰণে এই ভিডিঅ'টো চাইছে, তেওঁলোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকসমূহত অনুশীলনী 8.1, 2 আৰু 3 বিষয়ে জানিব পাৰিব আৰু তাত আমি চহ, কাহ, তোৱাৰ প্ৰয়োগ কেনেকৈ হয়, অৰ্থাৎ এই শব্দ তিনিটাৰ সহায়ত আমি কেনেকৈ ত্ৰিকোণমিতিক অনুপাতসমূহ লিখিব পাৰোঁ সেই বিষয়ে বুজাই দিয়া আছে। সম্পূৰ্ণকৈ আমি বুজাই দিছোঁ, চাই ল'ব ছাত্ৰ-ছাত্ৰীসকলে। এতিয়া আমি A কোণ সাপেক্ষে যদি লওঁ, A কোণ সাপেক্ষে ABটো হ'ল সন্নিহিত বাহু এডজাসেন্ট সাইড, BCটো হ'ব অপজিট বাহু অৰ্থাৎ বিপৰীত সাইড, আৰু ACটো হ'ব অতিভুজ হাইপোটেনুজ H। গতিকে AB হৰণ AC অৰ্থাৎ AB হৰণ AC, A হৰণ H, A by H কাহ অৰ্থাৎ cos, AB হৰণ AC হ'লে A কোণ সাপেক্ষে cos A, গতিকে স্কুৱেৰ আছে। BC হৰণ AC, BC হৰণ O by H অৰ্থাৎ সহ SOH, সহ OH, O by H মানে S means sin, SOH সাইনৰ কাৰণে O by H, সাইন অফ এংগুল A স্কুৱেৰ সমান 1। cos A হোল স্কুৱেৰক লিখা হয় cos স্কুৱেৰ A বুলি, অৰ্থাৎ A কোণৰ কোসাইনৰ বৰ্গ অৰ্থাৎ A কোণৰ কোচৰ বৰ্গ, আৰু সাইন এৰ বৰ্গটোক লিখা হয় সাইন স্কুৱেৰ A বুলি, অৰ্থাৎ সাইন স্কুৱেৰ A মানে হ'ল A কোণৰ সাইনৰ বৰ্গ সমান 1। এই অভেদটোক কোৱা হয় পাইথাগোৰিয়ান ত্ৰিকোণমিতিক আইডেন্টিটি বা পাইথাগোৰীয় ত্ৰিকোণমিতিক অভেদ। পাইথাগোৰীয় ত্ৰিকোণমিতিক অভেদ বা পাইথাগোৰিয়ান ত্ৰিকোণমিতিক আইডেন্টিটি। এইটো এই কোণৰ যিকোনো বাস্তৱ মানৰ কাৰণে সত্য, কোণ এৰ যিকোনো বাস্তৱ মানৰ কাৰণে এই অভেদটো সত্য। মই এটা উদাহৰণ দিছো, সাইন স্কুৱেৰ 15 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 15 ডিগ্ৰী সমান 1, বা সাইন স্কুৱেৰ 89 ডিগ্ৰী প্লাছ কছ স্কুৱেৰ 89 ডিগ্ৰী সমান 1, বা কছ স্কুৱেৰ
40 ডিগ্ৰী প্লাছ সাইন স্কুৱেৰ 40 ডিগ্ৰী ইকুৱেল 1 cos স্কুৱেৰ 40 ডিগ্ৰী প্লাছ সাইন স্কুৱেৰ 40 ডিগ্ৰী সমান 1 আন এটা উদাহৰণ লৈছো cos স্কুৱেৰ 51 ডিগ্ৰী প্লাছ সাইন স্কুৱেৰ 51 ডিগ্ৰী সমান 1 এতিয়া আমি আন এটা সমগতি খুজি লৈছো যাৰ বিকোণটো 90 ডিগ্ৰী আগৰ দৰে একেই গতিকে ab স্কুৱেৰ পাইথাগোৰাছৰ যদি উপপাদ্য প্ৰয়োগ কৰোঁ ab স্কুৱেৰ প্লাছ bc স্কুৱেৰ সমান ac স্কুৱেৰ আমি প্ৰথমতে ac স্কুৱেৰৰ হৰণ কৰিছিলো এতিয়া মই ab স্কুৱেৰৰ হৰণ কৰিম সোঁপিনে আৰু বাওঁপিনে সমান্তৰাল সোঁপিনে আৰু বাওঁপিনে ab স্কুৱেৰৰ হৰণ কৰিম ab স্কুৱেৰ হৰণ ab স্কুৱেৰ 1 প্লাছ bc স্কুৱেৰ বাই ab স্কুৱেৰ অৰ্থাৎ bc হৰণ ab হোল স্কুৱেৰ ac স্কুৱেৰ বাই ab স্কুৱেৰ অৰ্থাৎ ac বাই ab হোল স্কুৱেৰ এতিয়া আমি যদি সহ কাহ টৱাৰ সহায় লওঁ সহ কাহ টৱা ab বাহুটো হ'ব একোণ সাপেক্ষে ab বাহুটো হ'ব সন্নিহিত বাহু bc টো হ'ব বিপৰীত বাহু অপজিট সাইড সন্নিহিত বাহু এডজাসেন্ট সাইড এৰে বুজাইছো bc বিপৰীত বাহু ওৰে বুজাইছো আৰু অতিভুজ h হাইপোটেনুজ h এৰ বুজাইছো bc হৰণ ab অৰ্থাৎ o by a হলে o by a toa 10 তাৰ মানে 1 প্লাছ bc হৰণ ab হলে হ'ব tan of angle a কোণৰ টেনজেন্ট হোল স্কুৱেৰ সমান ac by ab ac হলি h ab হলি a h by a অৰ্থাৎ cosটো আছিলে a by h by হলে cosৰ বিপৰীত অনুপাতটো আছিলে sec of angle a অৰ্থাৎ a কোণৰ sec গতিকে ইয়াৰ পৰা পাম 1 প্লাছ 10 স্কুৱেৰে সমান sec স্কুৱেৰ a আগতে পাই আহিছো tan 90 ডিগ্ৰী আৰু sec 90 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয় যেটো সংজ্ঞাবদ্ধ নহয় তেতিয়াহলে এই সূত্ৰটোত অৰ্থাৎ এই অভেদটোত আমি যদি এৰ মান 90 ডিগ্ৰী বহাও তেতিয়াহলে সংজ্ঞাবদ্ধ নহব তাৰোপৰি এই অভেদটো আমি পাইথাগোৰীয় ত্ৰিকোণমিতিক যেটো অভেদ প্ৰথমতে পাইছিলো প্ৰথম অভেদৰ সহায়ত ইয়াক আমি উলিয়াব পাৰো প্ৰথম অভেদটো পাইছিলো আমি cos স্কুৱেৰ a যোগ sin স্কুৱেৰ a সমান 1 এটা এই অভেদটোৰ দুয়োপিনে যদি আমি cos স্কুৱেৰ a ৰে হৰণ কৰি দিও পাম cos স্কুৱেৰ a হৰণ cos স্কুৱেৰ a প্লাস sin স্কুৱেৰ a হৰণ cos স্কুৱেৰ a সমান 1 হৰণ cos স্কুৱেৰ a গতিকে cos স্কুৱেৰ a হৰণ cos স্কুৱেৰ a হলে 1 হ'ব প্লাস sin স্কুৱেৰ a হৰণ cos স্কুৱেৰ a অৰ্থাৎ আমি পাইছিলো আগতে tan a সমান sin a হৰণ cos a গতিকে sin স্কুৱেৰ a হৰণ cos স্কুৱেৰ a হলে tan স্কুৱেৰ a হ'ব
বৰ্গ আছে সাইনটো আছে কোসটো আছে আকৌ পাইছিলো আমি sec a সমান 1 by cos a যদি sec a সমান 1 by cos a হয় গতিকে 1 by cos square a সমান হ'ব sec square a আমি প্ৰথম অভেদটোৰ সহায়ত এই দ্বিতীয় অভেদটো উলিয়াই ল'ব পাৰো অৰ্থাৎ 1 plus tan square a সমান sec square a এতিয়া আমি তৃতীয় অভেদলৈ আগবাঢ়িছো একেই মই সমগ্ৰ ত্ৰিভুজ লৈছো গতিকে পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত পাম আমি ab স্কয়াৰ প্লাস bc স্কয়াৰ সমান ac স্কয়াৰ দুয়োপিনে যদি মই bc স্কয়াৰৰ হৰণ কৰি দিও পাম ab স্কয়াৰ হৰণ bc স্কয়াৰ প্লাস bc স্কয়াৰ হৰণ bc স্কয়াৰ সমান ac স্কয়াৰ হৰণ bc স্কয়াৰ গতিকে ab স্কয়াৰ হৰণ bc স্কয়াৰ অৰ্থাৎ ab হৰণ bc হোল স্কয়াৰ bc স্কয়াৰ হৰণ bc স্কয়াৰ 1 ac স্কয়াৰ হৰণ bc স্কয়াৰ অৰ্থাৎ ac হৰণ bc হোল স্কয়াৰ এটা যদি আমি সহকা তোৱাৰ হয় লও সহকা তোৱা এই কোণ সাপেক্ষে ab টো হ'ব সন্নিহিত বাহু এডজাসেন্ট সাইড a bc টো হ'ব এই কোণৰ বিপৰীত বাহু অপোজিট সাইড আকৌ ac হ'ব অতিভুজ এতিয়া ab হৰণ bc ab আছে a আৰু bc হল o অৰ্থাৎ a by o তোৱাত 10 আছিল o by a গতিকে a by o হলে 10 বিপৰীত cot 10 বিপৰীত অনুপাতটো কি হ'ব cot গতিকে এটো হ'ব cot a যোগ 1 সমান ac by bc h by o by h আছিলে sin o sin মানে হল o by h যেটো h by o হ'ব sinৰ বিপৰীত অনুপাতটো আছিল cosec a তাৰ বৰ্গ অৰ্থাৎ আমি পাম cot square a plus 1 সমান cosec square a আমি জানো cosec 0 ডিগ্ৰী আৰু cot 0 ডিগ্ৰী সংখ্যাবদ্ধ নহয় গতিকে এই ঠাইত যদি 0 ডিগ্ৰী বহাই দিও তেতিয়া সংখ্যাবদ্ধ নহব এই ত্ৰিকোণমিতিক অভেদটো আমি প্ৰথম পাইথাগোৰীয় ত্ৰিকোণমিতিক অভেদৰ পৰা পাব পাৰো অৰ্থাৎ প্ৰথম অভেদটোৰ সহায়ত আমি এই অভেদটো উলিয়াই ল'ব পাৰো তাৰ কাৰণে আমি অভেদটো লিখি লৈছো প্ৰথম অভেদটো আছিল cos square a plus sin square a সমান 1 এতিয়া এই অভেদটোৰ দুয়োপিনে sin square a ৰে হৰণ কৰিম cos square a হৰণ sin square a যোগ sin square a হৰণ sin square a সমান 1 হৰণ sin square a cos square a হৰণ sin square a আমি আগতে পাইছিলো cot a সমান cos a হৰণ sin a গতিকে cos square a হৰণ sin square a হলে হ'ব cot square a যোগ sin square a হৰণ sin square a অৰ্থাৎ 1 সমান সাইনৰ বিপৰীত অনুপাত আছিল cosec কাৰণ cosec a সমান 1 by sin a গতিকে যেহেতু 1 by sin square a আছে এটো হ'ব cosec square a
গতিকে এনেকৈ আমি অভেদটো উলিয়াই ল'ব পাৰোঁ এই ত্ৰিকোণমিতিক অনুপাত কেইটাৰ সহায়ত আমি এটা ত্ৰিকোণমিতিক অনুপাতক আন কেইটা ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব পাৰোঁ যেনে আমি পাইছোঁ sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a সমান 1 ইয়াৰ পৰা আমি পাম sin স্কুৱেৰ a সমান 1 বিয়োগ cos স্কুৱেৰ a বা sin a সমান √1 মাইনাছ cos স্কুৱেৰ a বা আকৌ আমি ইয়াৰ পৰা পাম cos স্কুৱেৰ a সমান 1 মাইনাছ sin স্কুৱেৰ a অৰ্থাৎ cos a হ'ব √1 মাইনাছ sin স্কুৱেৰ a অৰ্থাৎ sin a সমান √1 মাইনাছ cos স্কুৱেৰ a অৰ্থাৎ সাইনক আমি cosত প্ৰয়োগ কৰিলোঁ আকৌ cos a সমান √1 মাইনাছ sin স্কুৱেৰ a অৰ্থাৎ cosক আমি sinত প্ৰয়োগ কৰিলোঁ এনেকৈ এটা ত্ৰিকোণমিতিক অনুপাতক আন এটা ত্ৰিকোণমিতিক অনুপাতত আমি প্ৰয়োগ কৰিব পাৰোঁ তাৰোপৰি আমি পাইছোঁ 1 প্লাছ tan স্কুৱেৰ a সমান 6 স্কুৱেৰ a গতিকে ইয়াৰ পৰা পাম আমি tan স্কুৱেৰ a সমান 6 স্কুৱেৰ a মাইনাছ 1 বা tan a সমান √6 স্কুৱেৰ a মাইনাছ 1 গতিকে আমি 10ক 6ত প্ৰয়োগ কৰিলোঁ এনেকৈ এটা ত্ৰিকোণমিতিক অনুপাতক আমি আন 5টা ত্ৰিকোণমিতিক অনুপাতত প্ৰয়োগ কৰিব পাৰোঁ এই অভেদ তিনিটাৰ সহায়ত কৰিম ছাত্ৰ ছাত্ৰীসকলে এই অভেদ তিনিটা প্ৰমাণ কৰি চাব আৰু ভালদৰে বুজি ল'ব ধন্যবাদ